ৰাইজ মই আজি বিহুৰ দিনা আকৌ এটা ভাল খবৰ দিছো ইলেকশন হৈ যাব আৰু 50,000 চাকৰি আমি 2024 চনৰ ভিতৰত দিম আৰু 50,000 চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল 1 লাখ হৈ গল এতিয়া আৰু 50,000 আজি 3 বছৰ নহওঁতে আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিলো শ্ৰদ্ধা ৰাইজ আজি চাকৰি কোনে পায় আজি মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় মানুহে চাকৰি নাপায় আজি বিষয়া কৰ্মচাৰী লৰা ছোৱালীয়ে চাকৰি নাপায় চাকৰি যিদিনাখনৰ ৰিজাল্ট ওলাই টিভিত আপোনালোকে দেখিছে কেনেকে মানুহৰ ঘৰত বন কৰা মহিলাৰ লৰা ছোৱালীয়ে চাকৰি পাইছে কেনেকে তৰকাৰী বিক্ৰী কৰা মহিলাৰ লৰা ছোৱালীয়ে চাকৰি পাইছে কেনেকে ঠেলা চালকৰ ৰিক্সা চালকৰ লৰাই চাকৰি পাইছে আমি সেইখন অসম সৃষ্টি কৰাৰ কাৰণে কাম কৰিছো দিনে ৰাতি আমি কাম কৰিছো 1 লাখ চাকৰি দিওতে কংগ্ৰেছৰ দৰে ময়ো 5 লাখ 10 লাখ টকা মানুহৰ পৰা ল'ব পাৰিলোহেঁতেন কিন্তু কংগ্ৰেছৰ সংস্কৃতি আমাক নালাগে আমি এখন নতুন অসম বনাব খোজো আৰু সেই কাৰণে আজি দুখীয়া আৰু মধ্যবিত্ত লৰা ছোৱালীয়ে চাকৰি পাইছে